নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা সংকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ঘোষণা কৰা হল বিটিসি নিৰ্বাচনৰ চূড়ান্ত ফলাফল বৰভূমিত এইবাৰ বৃহৎ মুখ থেকেছা বিজেপিৰ বিটিআৰত নচলিল হিমন্ত বিশ্ব শৰ্মাৰ মেজিক 40খন আসনৰ ভিতৰত 28খনতে জয় বিপিএফৰ বিটিসিত এইবাৰ হাগ্ৰামাৰ চৰকাৰ বিপিএফে দখল কৰিলে বৰভূমি হাগ্ৰামা মহিলাৰীৰ জয় জয়কাৰ দ্বিতীয় দিনৰ ভোট গণনাৰ পিছত ফাইনেল ৰিজাল্ট আহিছে আৰু এই ফাইনেল ৰিজাল্ট অনুসৰি 28খন আসন দখল কৰিছে বিপিএফে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব হাগ্ৰামাৰ বিপিএফে বিটিসিত বিগ কামবেক হাগ্ৰামাৰ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিপিএফ বিটিসিত এইবাৰ বিপিএফৰ চৰকাৰ বিটিসিত কেৱল উৰিছে বিপিএফৰ পতাকা বিটিসিৰ পৰিষদীয় নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু 7খন আসন লাভ কৰিছে ইউপিপিএলে আৰু বিটিসি নিৰ্বাচনত মাত্ৰ 5খন আসন দখল কৰিছে বিজেপিয়ে আৰু এই নিৰ্বাচনত শূন্য কংগ্ৰেছ বিটিসি নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে কংগ্ৰেছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ভয়ংকৰ অঘটন জুবিন গাৰ্গৰ সমাধিৰ কাষত কোনে ৰাখিলে দানপাত্ৰ আপোনালোকক স্ক্ৰীনত দেখুৱাইছো জুবিন গাৰ্গৰ সমাধিৰ কাষত এটা দানপাত্ৰ ৰখা হৈছে য'ত অজস্ৰ লোকে দান বৰঙণি আগবঢ়াইছে কিহৰ স্বাৰ্থত এই দান বৰঙণি সংগ্ৰহ কৰা হৈছে জুবিন গাৰ্গৰ সমাধিৰ কাষত কোনে ৰাখিলে দানপাত্ৰ প্ৰিয় শিল্পীৰ সমাধিৰ কাষত দানপাত্ৰক লৈ বিৰূপ প্ৰতিক্ৰিয়া কমাৰকুছি গাঁও পঞ্চায়তৰ এজন কাউন্সিলৰে এই দানপাত্ৰটো ৰখা বুলি সন্দেহ কৰা হৈছে কমাৰকুছি পঞ্চায়তৰ বিজেপি কাউন্সিলৰ নিতুল কুমাৰ দাসে দানপাত্ৰ ৰখাৰ তথ্য সমাধিত শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা ৰাইজৰ অসন্তুষ্টি প্ৰকাশ এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে জুবিনৰ অনুৰাগীসকলে চৰকাৰীভাৱে দানপাত্ৰ ৰখাৰ কথা নাজানে ৰাইজে আৰু ৰাইজৰ আপত্তিৰ পিছতে আঁতৰাই দিয়া হৈছে এই দানপাত্ৰটো ডিমৰীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ এই দানপত্ৰটো নিয়াৰ তথ্য পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ অহা 30 তাৰিখলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বৰষুণৰ ফলত ম্লান পৰিব পাৰে দুৰ্গা পূজাৰ আনন্দ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে ম্লান পৰিব নেকি দুৰ্গোৎসৱ কিয়নো কাইলৈৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা আৰু এই সময়ছোৱাতে ৰাজ্যত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ 30 তাৰিখ পৰ্যন্ত ৰাজ্যত বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ 7.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ অসমৰ কেইবাখনো জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে এলাৰ্ট জিলাকেইখন হৈছে ক্ৰমে ধুবুৰী গোৱালপাৰা কামৰূপ মেট্ৰ কামৰূপ গ্ৰাম্য মৰিগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাওত এলাৰ্ট জাৰি লগতে চিৰাং বঙাইগাঁও নলবাৰী বাক্সা বজালী দৰং ওদালগুৰিতো এলাৰ্ট জাৰি কৰা হৈছে বিশ্বনাথ লখিমপুৰ মাজুলীকে ধৰি উজনি অসমতো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত নিশা আৰু পুৱাৰ সময়ছোৱাত আগন্তুক 4 দিন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ষষ্ঠী সপ্তমী অষ্টমী আৰু নৱমীত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিটিসিত হিন্দু মুছলমান সকলোকে দিয়া হ'ব মাটিৰ পট্টা বিটিসিত নচলে উচ্ছেদ অভিযান বিটিসি নিৰ্বাচনত জয়ী হৈ এই ঘোষণা হাগ্ৰামা মহিলাৰীৰ উল্লেখযোগ্য যে বিটিসি নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়তে এই ঘোষণা কৰিছিল হাগ্ৰামাই যে এইবাৰ বিটিসিত বিপিএফৰ চৰকাৰ হ'লে উচ্ছেদ নচলিব হিন্দু মুছলমান সকলোকে দিয়া হ'ব মাটিৰ পট্টা
আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ ঘোষণা কৰিছে যে বিটিচিত উচ্ছেদ নচলে, উচ্ছেদ চলিবলৈ দিয়া নহ'ব। বিটিচিত সকলোকে দিয়া হ'ব মাটিৰ পট্টা। পৰৱৰ্তী খবৰ, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবে প্ৰাণ হেৰুৱালে জুবিন গাৰ্গে। শ্যামকানু মহন্তই ছিংগাপুৰলৈ নিব নালাগিছিল জুবিন দাক। জুবিন গাৰ্গৰ মৃত্যুক লৈ এইবাৰ মুখ খুলিছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবেই প্ৰাণ হেৰুৱালে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুক লৈ এইবাৰ মুখ খুলিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ছিংগাপুৰলৈ যাওঁতে ষ্ট্ৰং মেডিকেল টিম লগত লৈ যাব লাগিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ মূল কাৰণ হৈছে সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলা আৰু শ্যামকানু মহন্তই ছিংগাপুৰলৈ নিব নালাগিছিল জুবিন গাৰ্গক। কিয় এয়াৰপৰ্টত জুবিন গাৰ্গক লৈ গৈছিল উত্তৰ দিয়ক আছাম এছ'চিয়েশ্যনে। আপোনালোকে যেনেকৈ খবৰটো পাইছে মই তাৰ ঠিক 5 মিনিট আগত খবৰটো পাইছিলোঁ। জুবিন দাৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিল বুলি গম পাইছোঁ। ইয়াতকৈ দুখৰ কথা আৰু একো নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ এইদৰে মুখ খুলিছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি CIDৰ কাৰ্যালয়ত হাজিৰ হৈছিল নিশিতা গোস্বামী আৰু CIDৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰিছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। পৰৱৰ্তী খবৰ, BPFৰ সৈতে চৰকাৰত থকাৰ আগ্ৰহ UPPLৰ। সংবাদমেল যোগে এই ঘোষণা প্ৰমোদ বড়োৰ। প্ৰমোদ বড়োই এই সন্দৰ্ভত কয় যে BPFে বিচাৰিলে দলৰ মাজত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰিবলৈ BPFক আমি সমৰ্থন কৰিম। সংবাদমেল পাতি এই ঘোষণা প্ৰমোদ বড়োৰ। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনক লৈ এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ যদি দুৰ্ঘটনাটো নহ'লহেঁতেন তেন্তে BTC নিৰ্বাচনত আমি 10ৰ পৰা 11খন আসন লাভ কৰিলোহেঁতেন। বিজেপিয়ে কোনোবা আসনত 150 ভোটত, কোনোবা আসনত 200 ভোটত হাৰিছে। কাৰণ আমি শেষৰ 3 দিন গুচি আহিলোঁ। ৰাজনীতিতকৈ আমি জুবিন গাৰ্গৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলোঁ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত দিয়া হ'ব বৃহৎ নিযুক্তি। ৰাজ্যবাসীক সম্বোধন কৰি কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে চাওঁ আহক। ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ফেচবুক লাইভত ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে কেইবাটাও বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অহা 10 অক্টোবৰত ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ ADREৰ ফলাফল। 15 অক্টোবৰত ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ ADREৰ ফলাফল। SI পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অহা 10 অক্টোবৰত। আৰু নৱেম্বৰ মাহত নিযুক্তি দিয়া হ'ব এইসমূহ চাকৰিত। জুবিন গাৰ্গৰ মৃত্যুক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্য বিভাগৰ ফলাফল 12 অক্টোবৰত দিয়া হ'ব। এইসমূহ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত CRPFৰ DG অসম সন্তান GP সিং। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে GP সিঙে। GP সিঙে কয় যে জুবিন গাৰ্গৰ সৈতে মোৰ খুব ভাল সম্পৰ্ক আছিল। তেওঁৰ আকস্মিক আৰু অকাল মৃত্যুক বৰ মৰ্মাহত হৈছোঁ। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে CRPFৰ DG GP সিঙে। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনৰ ফলাফলক লৈ গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে ক'ৰবাত 50, ক'ৰবাত 100টা ভোট লাভ কৰিছে। পাকিস্তানেৰে সংযোগ থকা গৌৰৱ গগৈৰ দলক কিয় ভোট দিব ৰাইজে। 4 অক্টোবৰত কেবিনেটত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদনক লৈ হ'ব আলোচনা। আৰু অক্টোবৰত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন মই ৰাজহুৱা কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বঙাইগাঁৱৰ গোলাপাৰা প্ৰথম খণ্ডত জঘন্য কাণ্ড। স্বামী বাক্কাৰ আলীয়ে প্ৰাণ ল'লে পত্নীৰ। প্ৰকাণ্ড শিলেৰে আঘাত কৰি প্ৰাণ ল'লে পত্নী তাৰা ভানুৰ।
আৰু স্বামীৰ আঘাতত মৃত্যু হৈছে পত্নীৰ। ঘটনা সংঘটিত কৰি পলাতক স্বামী বাক্কাৰ আলী। পৰৱৰ্তী খবৰ, BSNLৰ নিজা 4G নেটৱৰ্ক মুকলি। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰে BSNLৰ নিজা 4G নেটৱৰ্ক। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বদেশী 4G মোবাইল নেটৱৰ্ক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, অহা 6 তাৰিখৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ লগতে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া SITত উপস্থিত হ'ব লাগিব। ইণ্টাৰপলৰ জৰিয়তে এইসকল অভিযুক্তলৈ CIDৰ লুকআউট নটিচ জাৰি। জুবিনৰ মৃত্যুৰ তদন্তক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কাইলৈৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা। আৰু দুৰ্গা পূজাক লৈ ৰাজ্যত আহি গ'ল নতুন SOP। ৰাজ্যৰ প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে মানিব লাগিব এই সকলোবোৰ নিয়ম। আৰু পূজা চাবলৈ অহাসকলেও মানিব লাগিব এইসমূহ নিয়ম, নহ'লে কঠোৰ হ'ব প্ৰশাসন। পূজা চাবলৈ যোৱাসকলে বা পূজা সমিতিসমূহে কি নীতি নিয়ম মানি চলিব লাগিব এইবাৰ চাওঁ আহক। দুৰ্গা পূজাক লৈ ৰাজ্যত আহি গ'ল নতুন SOP। ৰাজ্যৰ প্ৰতিখন দুৰ্গা পূজা সমিতিয়ে মানিব লাগিব এই সকলোবোৰ নিয়ম। 25টাকৈ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে। কি নিৰ্দেশনা জাৰি কৰিছে বা কি নীতি নিয়ম মানি চলিব লাগিব চাওঁ আহক। প্ৰথম নিয়মটো হৈছে পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ অনুমতি বাধ্যতামূলক। আৰু তাৰ পিছত কি নিয়ম আছে চাওঁ আহক। প্ৰতিখন দুৰ্গা পূজা কমিটিয়ে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। পৰ্যাপ্ত লাইটৰ ব্যৱস্থা কৰাৰ লগতে CCTV কেমেৰা সংস্থাপন কৰিব লাগিব। লাউড স্পিকাৰ আৰু ছাউণ্ড ছিষ্টেম উচ্চ স্তৰত বজাব নোৱাৰিব। প্ৰতিগৰাকী স্বেচ্ছাসেৱকৰ নাম আৰু তালিকা আৰক্ষীক দাখিল কৰিব লাগিব। পূজা মণ্ডপত পুৰুষ মহিলাৰ বাবে পৃথকে প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানদ্বাৰ থাকিব লাগিব। পেণ্ডেলত নিশাৰ বাবে পহৰাৰ ব্যৱস্থা কৰিব লাগিব। কোনো ধৰণৰ ট্ৰেফিক জাম অথবা যান-জঁট সৃষ্টি কৰিব নোৱাৰিব। চিকিৎসকৰ দল 24 ঘণ্টাই সাজু থাকিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজাথলীত কোনো ধৰণৰ ধূমপান কৰিব নোৱাৰিব। দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমনৰ বাবে ব্যৱস্থা থাকিব লাগিব। কোনো ৰাজহুৱা ৰাজপথত পূজাৰ পেণ্ডেল সাজিব নোৱাৰিব। পূজা পেণ্ডেলত চিলিণ্ডাৰ, কেৰাচিন, পেট্ৰলৰ ব্যৱহাৰ আদি নিষিদ্ধ কৰা হৈছে। এইসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব। পূজা কমিটিসমূহে জেনেৰেটৰৰ ব্যৱস্থা কৰিব লাগিব। পৰ্যাপ্ত ডাষ্টবিন পূজাথলীত ৰাখিব লাগিব। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। আৰু এই নিয়ম ভংগ কৰা পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট স্থান আৰু পথ নিৰ্দেশনা মানি চলিব লাগিব। মূৰ্তি বিসৰ্জনৰ সময়ত প্ৰশাসনৰ নিয়ম নীতি মানি চলিব লাগিব। পূজাৰ নামত বলপূৰ্বক চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। কাৰো পৰা বলপূৰ্বকভাৱে বা জোৰ জবৰদস্তি চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে। আৰু VIP সকল পূজালৈ আহিলে পূৰ্বে আৰক্ষীক জনাব লাগিব। পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব। 100 মিটাৰৰ দূৰত আপোনালোকে গাড়ী পাৰ্কিং কৰিব লাগিব। আৰু মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব লাগিব। এইদৰে SOPত 25টাকৈ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে। আৰু এইসমূহ নীতি নিয়ম মানি চলিব লাগিব অসমৰ প্ৰতিটো পূজা সমিতি বা পূজা কমিটিয়ে। লগতে মানিব লাগিব পূজা চাবলৈ যোৱা দৰ্শকসকলেও বা ভক্তসকলেও।